গুৰুজনাৰ আন নাট কেইভাগৰ দৰে মূল কেলিগোপাল নাটভাগৰ অভিনয় নোহোৱাৰ দৰেই হ'ল। অথচ এই নাটৰ আধাৰতে এতিয়া ৰাসলীলা অনুষ্ঠিত হৈ যদিও মূল শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰিল। এনে সন্ধিক্ষণতে কলিয়াবৰৰ অমৃত মন্থন শিল্পী সমাজে শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কেলিগোপাল নাটভাগ ধৰমপুৰ সোণাৰীহোলা বৰ নামঘৰত যোৱা নিশা শ্ৰীকৃষ্ণৰ ৰাসোৎসৱৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কেলিগোপাল নাটভাগ পৰিৱেশন কৰে। কেলিগোপাল অংকীয়া ভাওনা কলিয়াবৰত পৰিৱেশন হৈছে যদিও শ্ৰীকৃষ্ণৰ ৰাসলীলা উপলক্ষে এই পৰিৱেশন এক দীঘলীয়া সময়ৰ পাছত কলিয়াবৰৰ ৰাইজে প্ৰত্যক্ষ কৰাৰ সুযোগ পালে। কলিয়াবৰৰ অমৃত মন্থন শিল্পী সমাজৰ সভাপতি সমীৰণজ্যোতি হাজৰিকাৰ নেতৃত্বত কেইবাগৰাকীও প্ৰতিভাধৰ কুশলীৰ প্ৰশিক্ষণত গীত নৃত্যৰ অভিনয়ৰ অপূৰ্ব সমাহাৰেৰে দৰ্শক ৰাইজক গুৰুজনা বিৰচিত কেলিগোপাল নাটভাগ শ্ৰৱণ দৰ্শনৰ সুযোগ দিয়াৰ বাবে সাধুবাদৰ যোগ্য। চৌষষ্ঠি চন মতে সিংহযাত্ৰা যি বিধি নাট্য সেই নাট্যৰে সূচনা কৰিলে আৰু তাৰ পৰা যথাক্ৰমে কেইবাখনো নাট মহাপুৰুষজনে আমাক দি থৈ গ'ল আৰু তাৰ পদাংক অনুসৰণ কৰি মহাপুৰুষ মাধৱদেৱৰ কেইবাখনো ঝুমুৰা আৰু নাট অৱশ্যে তেখেতৰ এভাগ আমালৈ থৈ গৈছে। এয়া অসমবাসীৰ কাৰণে আমাৰ সৌভাগ্য বুলি নিশ্চয় ভাবিব লাগিব। সেইকাৰণে এই নাটসমূহত গোটেই আমাৰ সংগীত ধাৰাটি যিটো সংগীত ধাৰা আমাৰ ভাৰতৰ ভিতৰতে এটা প্ৰধান সংগীত ধাৰা হিচাপে ই প্ৰৱৰ্তি আছে। উত্তৰ ভাৰতীয় সংগীত ধাৰা আমি পাইছোঁ, দক্ষিণ ভাৰতীয় সংগীত ধাৰা পাইছোঁ আৰু তাৰ উপৰি এইটো মহাপুৰুষ শংকৰদেৱৰ এক অনন্য সংগীত ধাৰা আমাৰ অসম তথা ভাৰতবৰ্ষ জুৰি আছে আৰু এতিয়া এই সংগীত ধাৰাটিক ক্ৰমে ক্ৰমে আমাৰ বিশ্ববাসীয়ে বা পৃথিৱীৰ বিভিন্ন দেশে গ্ৰহণ কৰিছে। মই থকতে এটা উদাহৰণ দিছোঁ, উল্লেখ কৰিছোঁ, উদাহৰণ নহয়। এতিয়া আমাৰ সুদূৰ ইংলেণ্ড আমেৰিকাতো মহাপুৰুষ শংকৰদেৱৰ ৰামবিজয় ৰুক্মিণীহৰণ নাটে পাঠ্যক্ৰমত স্থান পাইছে। এটা অতি সুখৰ আৰু গৌৰৱৰ খবৰ। আমি যি হাইস্কুলত বিদ্যালয় বা মাধ্যমিক পৰ্যায়ত যি আমি দ্ৰুতপাঠ পঢ়োঁ, ইংৰাজী ডেফিনেটাৰ বুলি কোৱা হয়, আমাৰ বাহিৰত এই দ্ৰুতপাঠ হিচাপে আমাৰ গুৰুজনাৰ ৰামবিজয় আৰু ৰুক্মিণীহৰণ নাট তেখেতসকলে অধ্যয়ন কৰিছে। ইয়াৰ মূলতে এজন বিশেষজ্ঞ, তেখেত বৰ্তমান প্ৰয়াত, ষ্টকহোম ইউনিভাৰ্চিটিৰ ডক্টৰ উইলিয়াম এল স্মিথ ডাঙৰীয়া আমাৰ অসমলৈ আহিছিলে আৰু তেখেত আহিছিলে শংকৰদেৱৰ সৃষ্টিৰাজিৰ প্ৰতি আকৰ্ষিত হৈ আৰু বিশেষকৈ তেখেতে শংকৰদেৱৰ নাটসমূহ নিজে প্ৰত্যক্ষ কৰিছিলে, এইখিনি গৱেষণা কৰিছিলে। আমি স্বচক্ষে সংশয়েৰে অৱশ্যে লগ পোৱা নাই, কিন্তু আমাৰ অসমলৈ কেইবাবাৰো আহিছে, বিভিন্ন ঠাইলৈ গৈছে, নামঘৰতে গৈছে আৰু অংকীয়া ভাওনা চাইছে। গতিকে তেখেতৰ জৰিয়তে এই কামটো হৈছে আৰু
ইতিমধ্যে আমাৰ মহাপুৰুষ গুৰুজন ঈশ্বৰৰ দৰবাৰলৈ এখোজ আগবাঢ়ি গৈছে।